নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, বিশ্বনাথ কৃষি কফি চেনেলৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি ড্ৰেগন ফলৰ খেতি কৰিব বিচাৰিছে তেতিয়াহ'লে এই ডিচেম্বৰৰ পৰা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে আপুনি ড্ৰেগন ফল ৰুব পাৰে। কাৰণ ড্ৰেগন ফল ৰুবলৈ হ'লে বেছি বৰষুণ দিয়া বতৰো সিমান ভাল নহয়, গতিকে এই শুকান বতৰতে ড্ৰেগন ফলৰ খেতি কৰিব পাৰে। কিন্তু ড্ৰেগন ফল খেতি কৰিবলৈ আপোনালোকে তিনিটা কথা মনত ৰাখিব লাগিব। এটা হ'ল ড্ৰেগন ফলৰ সঠিক জাত নিৰ্বাচন। কাৰণ ড্ৰেগন ফল তিনি ধৰণৰ থাকে, এনে সচৰাচৰ তিনি ধৰণৰ থাকে। এইটো হ'ল বাহিৰত ৰঙা আৰু ভিতৰত বগা, আৰু এটা হ'ল বাহিৰে ভিতৰে দুইফালে ৰঙা, আৰু এটা হ'ল বাহিৰত হালধীয়া আৰু ভিতৰত বগা। এই তিনিটাৰ ভিতৰত বাহিৰে ভিতৰে দুইফালে ৰঙা থকাৰ ফলটো নিৰ্বাচন কৰিব লাগে, কাৰণ এই ফলৰ বজাৰত বেছি ডিমাণ্ড আছে। এই ফলটোৰো আকৌ সৰু ডাঙৰ বিভিন্ন ধৰণৰ জাত থাকে, যেনে ধৰণৰ জাম্বু ৰেড, পিংক ৰোজ, মৰকন ৰেড আৰু শ্যাম ৰেড ইত্যাদি ধৰণৰ চি ভেৰাইটি বেলেগ বেলেগ ধৰণৰ জাত থাকে। গতিকে আপোনালোকে সঠিক জাত নিৰ্বাচন কৰিব। এনে সৰু জাতৰ নিৰ্বাচন কৰিলে পিছত বজাৰত নাপাব পাৰে। গতিকে ডাঙৰ জাতটো নিৰ্বাচন কৰিব। আৰু পুলি নিবলৈ হ'লে আপুনি এটা কথা মনত ৰাখিব লাগিব। আপুনি যি বাগানৰ পৰা পুলি নিব, সেই বাগানৰ ড্ৰেগন ফলৰ গছজোপা অতি কমেও 3 বছৰীয়া হ'ব লাগিব। 3 বছৰীয়া গছৰ পৰা নিয়া পুলি আপুনি 1 বছৰতে ফল ধৰিব। কিন্তু যদি 2 বছৰীয়া, এবছৰীয়া কোমল গছৰ পৰা পুলি বনোৱা হয়, সেই পুলিবোৰ আপোনাক সময়মতে ফল নিদিব পাৰে। গতিকে 3 বছৰীয়া মেচিয়ৰ গছৰ পৰাহে পুলি বনোৱা উচিত, আৰু সেই পুলি লগালে সোনকালে ফল পাব পাৰি। ড্ৰেগন ফল হৈছে এটা অতি উত্তম ফল, খাবলৈও ভাল আৰু বিভিন্ন ধৰণৰ ঔষধি গুণ থকা। এই ফলবিধৰ খেতি কৰি আপুনি নিজৰ স্বাস্থ্যৰ লগতে আৰ্থিক দিশটো টনকিয়াল কৰিব পাৰিব। ইয়াকে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কিবা এটা কমেণ্ট কৰিব, যাতে মোৰ উৎসাহ আৰু এই ফলবিধৰ বিভিন্ন ধৰণৰ খুঁটিনাটি মই খুঁটিনাটিবোৰ আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।